নমস্কাৰ এই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহিছো অসমৰ এনেকুৱা মানে আসাম ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট কৰ্পোৰেচনৰ অফিচত আৰু আমাৰ লগত এজন ছাৰ আছে তেখেতে আমাক গুটেখিনি বুজাই দিব আৰু যদি আপোনালোকে ইন্ডাষ্ট্ৰি যদি কৰিম বুলি ভাবিছে নহয় এটা খুব সুন্দৰ মানে খুব ভাল খবৰ কাৰণ কিয় অসম চৰকাৰৰ পৰা আপোনালোকক এনেকুৱা কিছুমান স্কিম আছে যিখিনি স্কিম মানুহে বুজি নাপায় মানে আগতে সেইখিনি কথা মানুহে বুজি নাপাইছিলে গতিকে এটা ইন্ডাষ্ট্ৰি কৰিবৰ কাৰণে মোক বহুতে ফোন কৰি থাকে যে দাদা মেচিন ললে আপোনাৰ ইএমআই পায় নেকি বা কিবা সাবসিডি পাম নেকি এনেকা বহুতখিনি কোৱেশ্যন কৰি থাকে আৰু সেই কোৱেশ্যনখিনিৰ এনসাৰ দিবৰ কাৰণে মই আজি গুৱাহাটী আহিছো গুৱাহাটীত আমাৰ ধ্ৰুৱজিৎ ছাৰ শৰ্মা ছাৰ আছে তেখেতে গোটেইখিনি আমাক বুজাই দিব মানে কেনেধৰণে আগবাঢ়িব লাগিব আপোনাৰ লোনৰ পৰা মানে কোটেশন বনোৱা বা আপোনাৰ লাইসেন্সৰ কাম গোটেইখিনি সুবিধা তেখেতলোকে কৰি দিয়ে গতিকে আমি তেখেতৰ লগত কথা পাতি আপোনালোকে জানিব পাৰিব যে কেনেকে ধৰণে আগবাঢ়িলে ভাল হ'ব তেখেতলোকে গোটেই গাইডলাইনছখিনি আপোনাক দি দিব আপোনালোকক গতিকে আমি ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰো ব্লগচোন স্যাৰ আমাৰ চেনেলত আপোনাক স্বাগতম জনাইছো ধন্যবাদ মোৰ নাম ধ্ৰুৱজিৎ শৰ্মা আমি আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন AIDCত বহো মই বিশেষকৈ এটা পাৰ্টিকুলাৰ স্কিমৰ কথা আপোনালোকক ক'ব ওলাইছোঁ এইটো হ'ল PMFM Prime Minister Formalization of Micro Food Processing Enterprises Scheme বুলি কয় এইটো চেণ্ট্ৰেলি স্পন্সৰ স্কিম মিনিষ্ট্ৰি অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজৰ আণ্ডাৰত MOPI বুলি আমি যাক কওঁ তেখেতসকলে এইটো 2020-21 চনৰ পৰাই এইটো স্কিম অসমত সেলফ এমপ্লয়মেন্টৰ ক্ষেত্ৰত চলাই আছে আৰু বিশেষকৈ ফুড প্ৰচেছিং সেক্টৰত এটা আমি জানো সবে যে এখন দেশ বা এখন ৰাজ্য উন্নতি হ'বলৈ হ'লে সেলফ এমপ্লয়মেন্ট আটাইতকৈ দৰকাৰী কথা আৰু অসম বা গোটেই উত্তৰ পূৰ্বাঞ্চলত এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এই ক্ষেত্ৰত বা স্পাইচেছ সেক্টৰত আমাৰ বহুতখিনি ওপৰত আমি আছো এইখিনি যিখিনি বস্তু কমোডিটি বা ৰ মেটেৰিয়েল এইখিনি প্ৰচেছিং সেক্টৰলৈকে আনিলে বহুতখিনি সেলফ এমপ্লয়মেন্টৰ সুবিধা থাকে তাতেই তাৰমানে কি PMFM স্কিমটো সহায় সহযোগত আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে এইটো সহায় লৈ পেলাই সেলফ এমপ্লয়মেন্ট এন্টাৰপ্ৰাইজেছ তেওঁলোকে নিজৰ ঘৰতে কৰিব পাৰে আৰু খুব কম মূলধনী খৰচত তেওঁলোকে কৰিব পাৰে এটা মই আহোঁ মানে ইয়াত কেনেকুৱা ধৰণৰ সুবিধা আছে চব যেতিয়া আমি সেলফ এমপ্লয়মেন্টৰ কথা কওঁ তেতিয়া আমি মেক্সিমাম আমি ভাবোঁ কি যে মূলধনী নথকাৰ কাৰণে আমি আমাৰ নহয় মানে সেলফ মানে এন্টাৰপ্ৰাইজবিলাক আমি কৰিব নোৱাৰোঁ সেইটো হয় বহুতৰ ক্ষেত্ৰত টকা পইচা থাকিলেও তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে ইনফৰমেশ্যনবিলাক নাজানে কেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিম কাক লগ কৰিম কেনেকৈ যাম বা প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ বনাম এনেকুৱা ধৰণৰ বহুতখিনি খবৰ তেওঁলোকে নাজানে কাৰণে তেওঁলোকে কৰিব নোৱাৰে কিন্তু সেইকাৰণে ইয়াত কমপ্লিট এটা পেকেজ চিষ্টেমত তাৰমানে ইয়াত ছাপৰ্ট চিষ্টেমটো দিয়া যায় এণ্টাৰপ্ৰেনাৰবিলাকক ধৰক এক নম্বৰ কথা ইয়াত এই গোটেই PMFM স্কিমৰ আণ্ডাৰত প্ৰথম কথা যিটো ফিনান্সিয়েল ছাপৰ্ট এটা আছে তাত 35% ছাবচিডি থাকে সৰ্বাধিক 10 লাখ টকালৈকে থাকে ধৰক আপোনাৰ যদি মোটামুটি 30 লাখ মান টকাৰ যদি প্ৰজেক্ট প্ৰপ'জেল এটা হয় তেতিয়াহ'লে 35% মোটামুটি 10,50,000 তাত ছাবচিডি হয় তাৰ ভিতৰত 10 লাখ টকা যদি আপোনাৰ যদি প্ৰজেক্ট প্ৰপ'জেল যদি কেপিটেল ইনভেষ্টমেণ্টত যদি 10 লাখ টকা হয় তেতিয়াহ'লে তাত আপুনি 35% মানে 3.5 লাখ টকা পাব যদি আপোনাৰ 50 লাখ মান টকাৰ হয় প্ৰজেক্ট প্ৰপ'জেল তেতিয়া আপুনি সৰ্বাধিক 10 লাখ টকাই পাব তাৰমানে সেইটো এটা সুবিধা সেকেন্ড আপুনি গোটেই প্ৰজেক্ট প্ৰপ'জেলটো আপুনি 10% আপুনি নিজে দিব লাগিব 35% আমি আমাৰ পৰা ছাবচিডি দিম আৰু বাকি 55% আপোনাৰ এফেক্টিভ বেংক লোন এটা হ'ব লৈ পেলাই আপুনি এণ্টাৰপ্ৰাইজটো আপুনি সেট কৰিব পাৰিব এতিয়া গোটেই এণ্টাৰপ্ৰাইজটো কৰাৰ ক্ষেত্ৰত আপুনি এটা ডিটেইল প্ৰজেক্ট ৰিপৰ্ট এটা বনাব লাগিব কিন্তু সেই ক্ষেত্ৰত মানে কি হয় সেই ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো বনাবৰ ক্ষেত্ৰত আপোনাৰ কি হয় মানে আপুনি কেনেকুৱা ধৰণৰ প্ৰজেক্ট ৰিপৰ্টটো বনাব কোনটো প্ৰডাক্ট বনাব প্ৰজেক্ট প্ৰপ'জেলটো বনাব এটা ফাইনেন্সিয়েল বা বেলেগ ৰ মেটেৰিয়েল বেলেগ এছপেক্টবিলাক থাকে তাৰ ক্ষেত্ৰত তাৰমানে আমাৰ ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চন থাকে DRP প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে থাকে তাৰমানে এই ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চনবিলাকৰ তেওঁলোকৰ কণ্টেক্ট নম্বৰ ইমেইল এড্ৰেছ এইবিলাক চব আছে আমি আপোনালোকক দি দিম আমাৰ যিখিনি পটেঞ্চিয়েল এপ্লিকেণ্ট আছে বা আহিব লগা যিখিনি সম্ভাৱ্য যিখিনি এণ্টাৰপ্ৰেনিয়ৰ থাকে ক্ষুদ্ৰ উদ্যোগী থাকে তেখেতসকলে এই DRP ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চনৰ লগত লগ লাগি পেলাই তেওঁলোক সহায় সহযোগত ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো বনাই পেলাই অনলাইন চিষ্টেমত গোটেইখিনি অনলাইনত মানে ছাবমিট কৰিব পাৰিব অনলাইনত ছাবমিট কৰাৰ পিছত এই এপ্লিকেশ্যনখন আপোনাৰ DICC যাব ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰত যাব তাতে আমাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটি থাকে DLC থাকে তাৰ পৰা এখন বেংকত যাব এতিয়া
প্ৰথম কথা আপুনি ডিপিঅ এখন বনালে, ডিপিঅ এখন বনাওঁতে ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনে আপোনাক সহায় সহযোগ কৰিলে। তাৰপিছত নেক্সট ষ্টেপত আপোনাকতো DICCটো আপুনি প্ৰথমতে চিনি নাপাব পাৰে, এই ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনজনে আপোনাক মানে সুবিধা কৰি দিব, তেওঁৰ লগত আপোনাক DICCত আপোনাক ইন্ট্ৰডিউচ কৰাই দিব। হয়, মানে মই কিন্তু এটা কথা কওঁ, ধৰক ডিষ্ট্ৰিক্ট যিজন ৰিচোৰ্চ পাৰ্চন থাকিব, সেই ৰিচোৰ্চ পাৰ্চনজনৰ নাম্বাৰটো তেখেতে কেনেকৈ পাব, মানে যিজন এপ্লাই কৰিব? ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনৰ নাম্বাৰটো তেওঁ আমাৰ DICC চেণ্টাৰৰ পৰাই গম পাব, DICC বিলাকৰ পৰা। এনেও তাৰমানে কি আমি বহুতখিনি এডভাৰটাইজমেণ্ট কৰাৰ পিছত মানুহবিলাকে এতিয়া গমেই পাইছে যে এনেকুৱা ধৰণৰ স্কিম এটা আছে, গতিকে DICC বিলাকৰ কণ্টেক্ট নাম্বাৰবিলাক আমি দিছোঁ, তাত গ'লেই তেওঁলোকে আমাৰ ডিছপ্লে কৰাই থাকে এই ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চন বিলাকৰ মানে নাম্বাৰবিলাক গমেই পায়। আৰু ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চন বিলাকেও তাৰমানে কি বেলেগ বেলেগ জেগাত বেলেগ বেলেগ মানুহক লগ কৰিলে মুখে মুখেও বহুতখিনি মানুহে কথাখিনি গম পোৱা হৈছে। ইয়াৰ পিছত তেওঁলোকে বেংকত যাব, বেংকত এপ্লিকেশ্যনখন যোৱাৰ লগে লগে বেংকৰ মেনেজাৰৰ লগত ধৰক ইন্ট্ৰডিউচ কৰি দিব লাগিব। এই ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনে তেওঁক ইন্ট্ৰডিউচ কৰি দিব, তেওঁৰ প্ৰজেক্ট প্ৰফাইলৰ বিষয়ে ক'ব, বেংকৰ মেনেজাৰক কেনেকুৱাকৈ তেওঁ ৰিপ্লাই দিব লাগিব, তেওঁৰ প্ৰজেক্ট মানে প্ৰপ'জেলটো কি, তেওঁ কি প্ৰডাক্ট বনাব, কিমান টকা ইনভেষ্টমেণ্ট কৰিব, ৰ মেটেৰিয়েল ক'ৰ পৰা আনিব, ক'ত বিক্ৰী কৰিব, তেওঁৰ প্ৰফিট কেনেকুৱা হ'ব, তেওঁৰ EMI-টো কেনেকুৱাকৈ দিব, এই গোটেই কথাখিনি সহজ সৰল ভাষাত ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনে তেওঁক বুজাই দিব, তেতিয়া তেওঁ বেংক মেনেজাৰক কনভিনচিং ৱেত তেওঁ এনচাৰটো দিব পাৰিব। তো এনেকুৱা ধৰণৰ ধৰক এজন উদ্যোগীক এটা ক্ষুদ্ৰ উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে তেওঁৰ DPR বনোৱাৰ পৰা আৰম্ভ কৰি পেলাই তেওঁৰ অফিচ বা বেংকত যোগাযোগৰ পৰা লৈ পেলাই তেওঁ ইউনিটটো ছেটআপ কৰালৈকে গোটেইখিনি সহায় সহযোগিতাখিনি এই ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনখিনিয়ে দিব পাৰিব। আৰু এইটো অত্যন্ত ক্ৰুচিয়েল, মানে আপুনিতো এটা পাৰ্ট ফাইনেন্সিংখিনি আপোনাৰ নিজৰ ফালৰ পৰা বেংকৰ পৰা আনিলেই, তাৰ লগে লগে আপোনাৰ বাকীখিনি যিখিনি মানে ছাপোৰ্ট তেওঁ দিলে, এই ছাপোৰ্টখিনি এটা এণ্টাৰপ্ৰাইজ কৰাৰ কাৰণে বহুতখিনি মানে দৰকাৰী বস্তু। এতিয়া আমাৰ ইয়াত বহুতখিনি নিবনুৱা যুৱক যুৱতী আছে, এই ক্ষেত্ৰতে মই আপোনাৰ জৰিয়তে এপিল কৰিছোঁ তেওঁলোকে আগবাঢ়ি আহক, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত তেওঁলোকে DICCত যাওক, জেনেৰেল মেনেজাৰ আমাৰ আছে বা তেখেতসকলক তাতে বেলেগ বেলেগ অফিচাৰ্ছ আছে, লগ কৰক, DRP-খিনি ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চনৰ নাম্বাৰবিলাক লওক, কণ্টেক্ট কৰিব, তেওঁলোকে ইমিডিয়েটলি তেওঁলোকে ছাপোৰ্ট পাব আৰু তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰজেক্ট প্ৰপ'জেল তেওঁলোকে বনায় তেনেকুৱা ধৰণৰ তেওঁলোকে দিব পাৰিব। ইতিমধ্যে আমি প্ৰায় অসমত প্ৰায় 1333টা আমি উদ্যোগ স্থাপন কৰিছোঁ, আৰু বেলেগ বেলেগ চেক্টৰ, জেম, জেলি, পিকুল, ফ্ৰুইট জুচ মেকিং, বেকাৰী, মাছৰুম বেছ প্ৰডাক্ট, ৰেডি টু ইট প্ৰডাক্ট, মাষ্টাৰ্ড অইল প্ৰচেছিং, মিট প্ৰচেছিং, এনেকুৱা ধৰণৰ বহুত কেইটা ধৰণৰ প্ৰজেক্ট আমি ইয়াত কৰিছোঁ। মেইনলি মানে ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত, আৰু ফুড প্ৰচেছিং মানে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ কাৰণে যিটো ইয়াত সম্ভাৱনীয়তা এইটো অপাৰ বহুতখিনি আছে, যিহেতু আমি কৃষি প্ৰধান দেশ, গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি আমি লছখিনি আমি যিখিনি আমাৰ লষ্ট হয় মানে ফিল্ড লেভেলত সেইখিনি আমি কমাব পাৰোঁ, আৰু ভেলু এডিশ্যন কৰি পেলাই আমি প্ৰফিটটো আমি বঢ়াব পাৰোঁ। মানে বহুতে খেতি কৰে, কিন্তু খেতি কৰা বস্তুবিলাক কিছুমান মানুহে কি কৰে এনে পেলাই দিব লগা হয় লাষ্ট টাইমত, মানে সেইখিনি যাতে সঠিক এটা মানে ৰাস্তাত যাতে লৈ যাব পাৰে নাই, সেইটো কাৰণে সেইটোৱে মোৰ আপিল, চবকে আগবাঢ়ি আহক আৰু তেখেতসকলে আমাৰ মানে সুবিধাখিনি লৈ, আৰু আপুনি আমাৰ কণ্টেক্ট নাম্বাৰখিনি দি দিব, তেওঁলোকে যদি ইমিডিয়েটলি বা আমাক কণ্টেক্ট কৰিব পাৰে। মই গোটেই নাম্বাৰখিনি দি দিম বাৰু, কেনেধৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, আৰু ছাৰলৈ ফোন কৰিব পাৰিব, আৰু মোলৈ ফোন কৰিলেও মই গোটেইখিনি আপোনালোকক যোগাযোগৰ ব্যৱস্থাখিনি মই কৰাই দিব পাৰিম চাগে খুব সম্ভৱ। গতিকে ছাৰহঁতে বহুতে এনেকুৱা ধৰণৰ কাম কৰি আছে, গতিকে আপোনালোকে আগবাঢ়ক। যিসকল নিবনুৱা বৰ্তমান কিবা এটা কৰিম বুলি ভাবি আছে, এতিয়াও কৰিব পৰা নাই, মানে কেপিটেলৰ অভাৱত বা কিছুমান লাইচেন্সৰ বা প্ৰজেক্ট মানে পাৰফেক্ট মানে যিটো মানে সঠিক ধৰক আপোনাৰ মানে গাইডলাইন্স নাই, গাইডলাইন্সটো পোৱা নাই, সেইকাৰণে কিছুমান আগবাঢ়িব পৰা নাই। এতিয়া বহুতে লাইচেন্সখন কেনেকৈ এপ্লাই কৰে সেইখিনি বস্তু নাজানে, বা বেংকত গৈ কেনেকৈ কথা পাতিব লাগে সেইখিনিও নাজানে। গোটেই কথাখিনি আমাৰ ছাৰহঁতে ধুনীয়াকৈ আপোনালোকক গাইডলাইন্স কৰি দিব, গতিকে চিন্তা কৰিব নালাগে। যদি আপোনালোকে কিবা এটা ব্যৱসায় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে বেছি দেৰি নকৰিব, ছাৰহঁতৰ লগত যোগাযোগ কৰক, আৰু ডিষ্ট্ৰিক্টত যিবিলাক DICC অফিচ আছে তাত গৈ পেলাই যোগাযোগ কৰক, তেওঁলোকে সহায় কৰিব বহুতখিনি। এই ক্ষেত্ৰত মই আৰু এটা কথা কওঁ, মানে যিহেতু গোটেই বস্তুখিনি বেংক লেড প্ৰগ্ৰাম, গতিকে দুটা কথা আমি চাব লাগিব। বেংকে সদায় ডকুমেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে, গতিকে যেতিয়া আমি প্ৰজেক্ট প্ৰপ'জেলখিনি দিম আমি আমাৰ ডকুমেণ্টখিনি যেনে ঠিকে থাকে সেইটো ইম্পৰ্টেণ্ট। KYC ডকুমেণ্টেই হওক বা মেচিনাৰী কোটেশ্যনেই হওক
বা প্ৰজেক্ট প্ৰপ'জেলেই হওক বা অন্যান্য মাটি বাৰীৰ যিখিনি নথি পত্ৰ থাকে এইখিনি যাতে আমাৰ পুৰা থাকে আৰু ছেকেণ্ড মানুহজনৰ নিজৰ কেৰেক্টাৰিষ্টিকখিনি তেওঁৰ চিভিলটো ভাল হ'ব লাগিব এটা বহুত ক্ষেত্ৰত দেখা গৈছে কি যে বিভিন্ন ক্ষেত্ৰত আমাৰ চিভিলটো বেয়া কিন্তু আমি ব্যৱসায় কৰিবলৈ আমি ইচ্ছা আছে তাৰমানে চিভিলটো বেয়া হ'লে আমি নাপাওঁ বেংকৰ লোন সেইকাৰণে যিয়ে নেকি ব্যৱসায় হিচাপে নিজৰ জীৱিকা মানে কৰিব বিচাৰে তেওঁলোকে আৰম্ভণিৰ পৰা এইটো চাব লাগিব যে চিভিলটো যাতে ভালে থাকে কোনো ক্ষেত্ৰত যদি এইটো বেয়া নহয় গতিকে ডকুমেণ্টেশ্যন আৰু নিজৰ চিভিল এইখিনি বস্তু যাতে আমি ঠিকে ঠাকে ৰাখোঁ বেংকৰ আৰু ব্যৱসায় কৰিবৰ কাৰণে আমি বেংকৰ সহায় ল'বই লাগিব কাৰো হাততো ইমান কেপিটেল নাথাকে গতিকে মই এটা কথা কওঁ সে ধৰক কাৰোবাৰ নিজৰ কেপিটেল আছে ঠিক আছে 10 লাখ টকা কাৰোবাৰ নিজৰ কেপিটেল আছে নিজে বিজনেছটো ষ্টাৰ্ট কৰিব বিচাৰে তাৰ ওপৰত আপোনালোকৰ কিবা সাবসিডিটোৰ কিবা ধৰক এনেকৈ পোৱা যাব এটা আপুনি নিজে হেৰি কৰিব লাগিলে বেংকৰ যদি সাবসিডি যদি ল'ব বিচাৰে আপুনি বেংকৰ পৰা লোন ল'বই লাগিব আপুনি নিজৰ পইচা ইনভেষ্টমেণ্ট কৰি পেলাই তাতে আপুনি নোৱাৰিব নিজৰ মেক্সিমাম আপুনি সাপোৰ্ট 40% দিব পাৰিব আমি 10% কৈছো 40% দিব লাগিব কেপিটেল ইনভেষ্টমেণ্ট যিখিনি মেচিনাৰী থাকিব বাকিখিনি আপুনি 60% আপুনি লোন ল'ব লাগিব তাৰ ওপৰত আপুনি সাবসিডিটো পাব গতিকে আপোনালোকে গম পালে যে ছাৰহঁতে ধুনীয়াকৈ আপোনালোকৰ গাইডলাইনছখিনি কৰি দিব গতিকে মই নম্বৰ দিছোঁ ফোন নম্বৰ দিছোঁ আৰু যদি ফোন নম্বৰত আপোনালোকে ফোন কৰিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে ডিষ্ট্ৰিক্টত যিবিলাক DICC আপোনাৰ ব্ৰাঞ্চ আছে মানে অফিচ আছে তাত গৈ পেলাই আপোনালোকে কথা পাতক তেখেতলোকৰ লগত কথা পাতিলে তেখেতলোকে গোটেই গাইডেন্সখিনি আপোনালোকক কৰি দিব গতিকে ইণ্ডাষ্ট্ৰি আগত কৰিবলৈ বহুত এটা অসুবিধা আছিলে গতিকে এতিয়া কৰিবৰ কাৰণে বহুত বেছি প্ৰব্লেম নহয় গোটেইখিনি চৰকাৰে সহায় কৰি আছে আৰু চৰকাৰে ইণ্ডাষ্ট্ৰিৰ প্ৰতি মানে বহুত এটা আগবঢ়াই লৈ গৈ থাকিব বিচাৰিছে কাৰণ কিয় ইণ্ডাষ্ট্ৰিৰ সৃষ্টি হ'লেহে অৰ্থনীতি ডেভেলপ হ'ব যিকোনো এখন ৰাজ্যৰ নেকি ছাৰ গতিকে আপোনালোকে চাকৰি মাথা নামাৰি বা চাকৰি বহুত কম পোষ্ট ওলায় চাকৰি কৰি পেলাই আপোনালোকে এখন দেশ ডেভেলপ কৰিব নোৱাৰে নে কি কয় ছাৰ আপুনি ইণ্ডাষ্ট্ৰি কৰিবই লাগিব গতিকে ইমান ডাঙৰ এতিয়া আপোনাৰ ওচৰতে গুজৰাট তামিলনাডু এইবিলাক জেগাত আমাৰ অসমৰ ল'ৰাবিলাক তাত গৈ কাম কৰি আছে তাত কাম শিকি বহুত কাম জানেও কিন্তু ল'ৰাবিলাকে কিন্তু নিজে আগবাঢ়িব নোৱাৰে এই মানে গাইডলাইনছটোৰ কাৰণে আমি নিজে দেখিছোঁ কিন্তু বহুত অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ এইবিলাকত আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে চিকিউৰিটি গাৰ্ড হৈ আছে 10,000 বা 15,000 টকা তেওঁলোকে মাতা চেলাৰী কিন্তু নিজৰ গাঁৱত থাকি পেলাই নিজৰ ঘৰত থাকি পেলাই ব্যৱসায় কৰি পেলাই এনেকুৱা ধৰণৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি পেলাই তাতকৈ বহুত বেছি পইচা ইনকাম কৰিব পাৰি আমাৰ তেতিয়া কি হয় আমাৰ পইচা ইনকাম কৰি পেলাই আমাৰ ইয়াতে ইনভেষ্টমেণ্ট হ'ব তেতিয়া আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব এতিয়া বাহিৰত থাকি পেলাই আপুনি 10-15,000 টকা ইনকাম কৰি পেলাই বাকী তাৰ আধা পইচা আপুনি 5-6,000 টকা ঘৰত দিলে কিন্তু বাকীখিনি পইচা তাতেই ইনভেষ্টমেণ্ট তেওঁলোকৰ পইচা তাতেই তেওঁলোকে দিলে তাতেই ইনভেষ্টমেণ্ট হ'ব আমাৰ ৰাজ্যখনৰ কোনো প্ৰফিট নহয় কিন্তু ইয়াত যদি আপুনি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰে আপুনি নিজে ইনকাম কৰিলে খৰচ আপুনি নিজেই কৰিলে গোটেই ষ্টেট ইকনমিতে এটা বহুত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন এটা হয় সেইকাৰণে চবেই আগবাঢ়ি আহক আৰু এনেকুৱাকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলে আমাৰ ৰাজ্যখন উন্নতি হ'ব নিশ্চয় আৰু তেখেতলোকৰ পৰা যিটো স্কিমৰ যি মানে সাবসিডি বা তেখেতলোকৰ লোন বা লাইচেন্সৰ যিখিনি সুবিধা মানে তেখেতলোকে দিছিলে অফিচৰ পৰা পোৱা এগৰাকী মই বাইদেউৰ ওচৰত আহিছোঁ সেই বাইদেউগৰাকীয়ে মানে এটা ফুড প্ৰচেছিঙৰ মানে ইউনিট বহাই লৈছে আৰু বহাই পেলাই তেখেতে কাম কৰি আছে অলৰেডি আৰু আমি বাইদেউগৰাকীৰ ওচৰত যাম তেখেতৰ পৰা আমি জানিম যে তেখেতে কেনেকুৱা ধৰণৰ কি হেল্প পালে বা কেনেধৰণে আগবাঢ়ি আছে সেইখিনি তেখেতলোকৰ পৰা বাইদেউগৰাকীৰ পৰা আমি জানিম গতিকে বলকচোন আমি আহোঁ বাইদেউগৰাকীৰ ওচৰত হয় নমস্কাৰ বাইদেউ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ হয় ধৰক আপুনি কেনেধৰণে আমাৰ ছাৰহঁতৰ অফিচৰ পৰা কেনেধৰণে সহায় পাইছে আপুনি ছাৰহঁতৰ পৰা মই সাংঘাতিকভাৱে সহায় পাইছোঁ কাৰণ কি প্ৰথম মই কাম কৰাৰ কাৰণেতো নিজে ইণ্ডিভিজুৱেলি বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ লোৱাৰ কাৰণে এটা মাইণ্ডছেট মোৰ আগৰ পৰাই আছিলে আৰু সেইটো মাইণ্ডছেট লৈ পেলাই ভাবিলোঁ যে কৰোণাৰ সময়ততো চাকৰি নাছিলে ঘৰতে আছিলোঁ তো সেইখিনি সময়তে ভাবি আছিলোঁ যে কি কৰিম বুলি তো মই এটা ট্ৰেইনিং ল'লোঁ মই ট্ৰেইনিংটো আপোনাৰ বেকাৰী আছিলে তো বেকাৰী ট্ৰেইনিঙৰ পিছত গম পালোঁ যে এনেকৈ মই কাম কৰিব পাৰিম PMFME স্কিমৰ কথা গম পালোঁ PMFME স্কিমটোৰ কথা গম পোৱাৰ লগে লগে মই গম পালোঁ যে AIDCত মানে এই স্কিমটোৰ গোটেইখিনি হেড মানে ছাপোৰ্ট কৰাৰ কাৰণে আছে তো ছাৰ মোৰ লগত আছেই ছাৰে গোটেইখিনি বস্তু ছাপোৰ্ট কৰিলে যে PMFME স্কিমটোৰ ধৰে আপুনি ছাবচিডিত 35% ছাবচিডিত কামটো কৰিব পাৰিব তো কামটো ষ্টাৰ্ট কৰাৰ কাৰণে প্ৰথম মই দিল্লীত গৈ পেলাই গোটেইখিনি মেচিন এইটো পাফকৰ্ণৰ হয় চাউলৰ গুড়ি মাকৈ গুড়ি দি বস্তুটো আপোনাৰ মিক্স হয় তাৰপিছত এইটো এক্সক্ৰুডাৰ মেচিন আছে আমাৰ সেই মেচিনটোৰে আপোনাৰ কেঁচা মালটো ওলাই আমাৰ ৰোষ্ট হয় তেলত ফ্ৰাই নহয় বস্তুটো
তাৰপিছত ফ্লেভাৰ মেচিন দি আমি ইয়াতে পেকেট কৰি পেলাই এতিয়া আমি মাৰ্কেটত বস্তুটো দি আছো মাৰ্কেটৰ ফিডবেকটো কেনেকুৱা পাইছে এতিয়া বৰ্তমান? এতিয়া যিমানখিনি দোকানত দিছো তো এতিয়া 3 মাহ হৈছে মোৰ তো একদম ভাল ৰেছপন্স যে বহুতেই এতিয়ালৈকে সেইটো ৰিঅৰ্ডাৰিং মোৰ হৈ আছে তো সেইখিনি গোটেইখিনি কৰাৰ কাৰণে যিখিনি ছাপৰ্ট মই পাইছিলো AIDCৰ পৰা তেওঁলোকে কেনেকে বেংকত গৈ মই কামখিনি কৰিম কেনেকে লোন ল'ম কেনেকে মোৰ CC এক্সটেণ্ড কৰাম বা গোটেইখিনি বস্তু তেওঁলোকে মোক ছাপৰ্ট কৰিছিলে আৰু সেই হিচাপত মই পাইছো বস্তুখিনি আৰু এতিয়া এটা ষ্ট্ৰাগলিং পিৰিয়ড চলি আছে কামটো কৰি আছো আৰু আশা কৰো এনেকে মই পিছলৈ কৰি যাব পাৰিম যাতে আজি গুৱাহাটীত দি আছো আনাদাৰ সময়ত যাতে মই অসমৰ বিভিন্ন চুকে কোণে যাতে আমাৰ মাদাৰ্স লাভ 369 এতিয়া চিজ বল আমাৰ পাপকৰ্ন আৰু সামোসা স্নেক এনেকে গোটেইবিলাক বস্তু চবৰে ওচৰত যাব আৰু বস্তুটো হেলদি হয় এটা হেল্থ জোনত ৰাখি পেলাই মাদাৰ্স লাভ নামটো থৈছো কাৰণ মাদাৰ্সে সদায় বাচ্চাৰ কাৰণে এটা ভাল মানে এটা হেলদি জোনে ভাবে তো সেই বস্তুটো ভাবি পেলাই মই উলিয়াইছো আশা কৰো চবে ভাল পাব আপুনি মেচিন বিলাক ক'ৰ পৰা অনা হৈছিলে মেচিন বিলাক মই নয়ডা আপোনাৰ দিল্লীৰ পৰা আনিছিলো হয় তাতে গোটেইখিনি বস্তু চাই পেলাই মই মানে তেওঁলোকো ছাপোৰ্ট কৰিছে মোক যে এইখিনি মেচিন এনেকে কাম কৰিব বুলি আৰু ভৱিষ্যতে আগবঢ়োৱা এটা পৰিকল্পনা আছে আপোনাৰ চাগে ভৱিষ্যতে আগবঢ়া পৰিকল্পনা এইখিনিয়ে যিখিনি লোন মই এতিয়া পাইছো সেইখিনি লোন মাৰিব লাগে আনাদাৰ আৰু ভাল বস্তু অনাৰ কাৰণে চেষ্টা কৰিম পিছলে এতিয়া যিখিনি মোৰ ওচৰত আছে সেইখিনিয়ে যাতে মই আৰু অলপ মানে উন্নত মানৰ কৰিব পাৰো যিমানখিনি কৰিছো আৰু যাতে ভাল কৰিব পাৰো আৰু তাৰ কাৰণে মোৰ ফেমিলি মেম্বাৰ সাংঘাতিক ছাপোৰ্ট কৰিছে মোক মোৰ মা বা মোৰ ফেমিলি ইনলজ গোটেইখিনিয়ে মোক ছাপোৰ্ট কৰিছে এতিয়া এই প্ৰডাক্টটো আপুনি অকল গুৱাহাটীতে দি আছে এতিয়া মই বৰ্তমান গুৱাহাটীত দি আছো যিমানখিনি গুৱাহাটীত এতিয়াও বহুত জাগা আছে গুৱাহাটীৰ অলপ জাগাহে মই টাচ কৰিব পাৰিছো আৰু যাব লাগিব আপোনাৰ এক্সাক্ট লোকেশনটো কৈ দিব মোৰ বামুণী মৈদাম ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আকাশী নগৰ বিহাইণ্ড এন্ট্ৰন হাউচ নাম্বাৰ 20 তাতে মই ষ্টাৰ্ট কৰিছো কামটো যদি কোনোবা কাৰোবাক লাগে তেতিয়াহ'লে আপোনাৰ ওচৰত আহিব পাৰিব চাগে নিশ্চয় মই হেল্প কৰিব পাৰিম ছাপোৰ্ট কৰিব পাৰিম সেইখিনি তেওঁলোকে যদি কৰিব বিচাৰে ছাৰ আপুনি কওক এইটো এটা মানে নতুন প্ৰজন্মৰ কাৰণে ডাঙৰ উদাহৰণ মই যিমান দূৰ জানো তেখেতক প্ৰথম দিনৰ পৰা লগ পোৱাৰ পৰা মানে বিজনেছ কনচেপচুৱেল ষ্টেজৰ পৰা আৰম্ভ কৰিছে তেখেতে নিজে গৈ পেলাই নয়ডাত গৈ পেলাই মেচিনাৰী ছাপ্লায়াৰবিলাকক তেওঁ নিজে ছাৰ্ভে কৰিছে কেনেকুৱা ধৰণৰ মেচিন লাগিব তেওঁ নিজেই গম গতি লৈছে বেংকত তেওঁ নিজেই গৈছে বেংকৰ মেনেজাৰৰ লগত তেওঁ কথা পাতিছে পাতি পেলাই তেওঁ নিজেই প্ৰজেক্ট প্ৰপ'জেল বনোৱাৰ পৰা গোটেইখিনি আমাৰ পৰাও তেখেতে দিহা পৰামৰ্শ লৈছে গৈ পেলাই গোটেই এণ্টায়াৰ মানে বিজনেছ প্ৰপ'জেলটো আৰম্ভণিৰ পৰা লাষ্টলৈকে নিজেই দায়িত্ব সহকাৰে মানে লৈ পেলাই তেওঁ আগবাঢ়ি পেলাই এইখিনি পৰ্যায় পাইছে আজি তেওঁ প্ৰডাক্ট ডেভেলপ কৰিছে এতিয়া তেওঁ নিজেই মাৰ্কেটত নিজেই নামিছে হয়তো তেওঁ ডিষ্ট্ৰিবিউটৰ এমপ্লয়মেণ্ট বা ষ্টকিষ্ট এমপ্লয়মেণ্ট এনেকুৱা কিছুমান চেলেঞ্জ আহিছে ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰিনিয়ৰৰ কাৰণে এইটো চেলেঞ্জটো খুবেই স্বাভাৱিক কথা ষ্ট্ৰাগল অলপ কৰিবই লাগিব তেওঁ এটা ষ্ট্ৰাগল বা চেলেঞ্জিং ষ্টেজত এটা আছে আৰু আমি ভাবোঁ তেওঁৰ যিখিনি মানে নিজৰ মানে হেৰি এটা আছে নিজৰ ওপৰত বিশ্বাস আছে এই বিশ্বাসটোৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁ নিজৰ বিজনেছটো ডেফিনেটলি তেওঁ ছাকচেছ কৰিব আৰু এক্সপানশ্যন কৰিব গতিকে আপোনালোকে বেছি দেৰি নকৰিব ছাৰৰ লগত যোগাযোগ কৰক আপোনালোকৰ গোটেই গাইডেন্সখিনি কৰি দিব তেখেতলোকে গতিকে আপোনালোকে মই ভিডিঅ' এইটো চেনেলত মই ভিডিঅ' বনাই থকা মোৰ মেইন উদ্দেশ্য এইটোৱে যে অসমৰ যিবিলাক নিবনুৱা ল'ৰা আছে নিবনুৱা ল'ৰাবিলাকে কাম কৰিব লাগে মানে বহুতে এনেই ঘৰত বহি থাকে পঢ়া শেষ কৰে কৈ পেলাই চাকৰি এটা আশাত বহি থাকে গতিকে তেনেকে বহি নাথাকি কিবা এটা আৰম্ভ কৰক নিজাববীয়াকে গতিকে আপুনি যদি কিবা এটা আপুনি নিজে কৰি থাকে আপুনি ব্যৱসায় যদি কৰে নহয় ইণ্ডাষ্ট্ৰি এটা কৰিলে আপোনাৰ চাকৰিলৈ মনতে নপৰিব আপুনি ইমান মানে ব্যৱসায়ত ইমান মানে ইণ্টাৰেষ্ট আছে মই নিজে এজন ব্যৱসায়ী হয় নিজে ব্যৱসায় কৰি থাকোঁ মই যিখিনি কথা গম পাওঁ সেইখিনি কথা আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ সেইকাৰণে মই এই ভিডিঅ'খিনি বনাই থাকোঁ গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে যদি আৰু ভিডিঅ'টো আমাক শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু যাতে এই ভিডিঅ'টো যাতে চাই পেলাই উপকৃত হ'ব পাৰে ইণ্ডাষ্ট্ৰি এটা কৰিবৰ কাৰণে আগবাঢ়িব পাৰে গতিকে বেছি দেৰি নকৰোঁ ছাৰ ভিডিঅ'টো ইমানতে সামৰিম আজিলৈ ধন্যবাদ